হেল্ল' বন্ধুসকল, কেনেকুৱা আছে? আশা কৰোঁ ভালেই। ভিডিঅ'খন চাই থাকক পাগলা বাবা। এয়া চাই আছে, এই মানুহটো পাগলা বাবাৰ ওচৰত আহিছে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে, কবিৰাজী চিকিৎসা কৰিবৰ কাৰণে আহিছে। 1 বছৰ হৈ গ'ল ঘৰত পৰি আছে, ভাল হোৱা নাই। বেলেগ চিকিৎসা কৰিছে, বহুতো চিকিৎসা কৰিছে, ভাল হোৱা নাই, খোজকাঢ়িব পৰা নাই। ইয়াত আহিছে পাগলা বাবাৰ ওচৰত। পাগলা বাবাৰ ওচৰত আহি কিনি চিকিৎসা কৰিবলৈ আহিছে। পাগলা বাবাৰ ওচৰত চিকিৎসা কৰি আছে। আপোনালোকে ভিডিঅ'খন চাই আছে, শেষলৈকে ভিডিঅ'খন চাই থাকিব। আমি এই মানুহটোক সুধিম কিমান দিন ধৰি ঘৰত পৰি আছে আৰু কিমান দিন ধৰি মানে চলা ফিৰা কৰিব নোৱাৰে, এতিয়া কেনেকুৱা লাগি আছে, আমি সেইটো সুধিম এই মানুহটোক। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খন চাই থাকিব আৰু এনেকুৱা মানুহৰ ওচৰত ভিডিঅ'খন শ্বেয়াৰ কৰি দিব, যাতে এনেকুৱা মানুহ আহি কিনি ইয়াত চিকিৎসা কৰিব পাৰে, এনেকুৱা মানুহ আহি কিনে চিকিৎসা কৰিব পাৰে। পাগলা বাবাৰ ওচৰত আহি কিনে চিকিৎসা কৰি আছে। আপোনালোকে সম্পূৰ্ণলোকে ভিডিঅ'খন চাই থাকিব, তেতিয়াহ'লে গম পাব। এই চাওক, এই মানুহটো কেনেকৈ খোজকাঢ়িছে, আপোনালোকক ভিডিঅ'খন দেখাই আছোঁ। ভিডিঅ'খন বেছিকৈ শ্বেয়াৰ কৰি দিব। পাগলা বাবাৰ ঠিকনাটা হ'ল চতিয়ান বিৰাট বজাৰ, এইটো নগাঁও ডিষ্ট্ৰিক্ট হয়। আৰু এনেকুৱা মানুহৰ কাৰণে 21খন ঘৰৰ পৰা অলপকৈ মিঠাতেল উঠাই আনিব লাগে। পাগলা বাবাৰ ওচৰত অলপকৈ মিঠাতেল উঠাই আনিব লাগে, এনেকুৱা খোজ নাকাঢ়া মানুহৰ কাৰণে লাগে। এতিয়ালৈকে এই মানুহটোক পাগলা বাবা কিবা কিবি কৈ আছে, আপোনালোকে শুনি থাকক আৰু শেষলৈকে ভিডিঅ'খন চাই থাকক। হাতটো পিছত বহাই এতিয়া তুমি খালি খোজকাঢ়া চিন্তা কৰি আছো। খোজকাঢ়িব পাৰিলে পিছত আৰু বেলেগ চিন্তা কৰিব পৰা যাব। যোৱাচোন সৰু ভৰিটো সৰু দিয়া, সৰু দিয়া, ডাঙৰ নহয়। ডাঙৰ কৰিব লাগিব। পাগলা ঘৰত খোজকাঢ়া আজিহে পাৰিছা। আজিহে খোজকাঢ়ি আছো অকলে, নহ'লে নোৱাৰে। আপুনি লগত যাওক, আপুনি লগত যাওক। ভৰিটো লগা সৰু সৰুকে মানে খোজকাঢ়ি থাকক, সৰুকে। নধৰিবা অকলে খোজকাঢ়া। মনটো ভাল লাগিছে নাই? কিমান দিন হ'ল খোজকাঢ়িব পৰা নাই? আজি প্ৰথম খোজকাঢ়ি আছে। কিমান দিন ধৰি ঘৰত এনেকুৱা আছে? দুৰ্গা পূজাৰ পৰা এনেকুৱা মানে ঘৰত পৰি আছে, খোজকাঢ়িব পৰা নাই, এতিয়া খোজকাঢ়ি আছে ন? ঘৰ ক'ত? ৰঙাপাৰা। এইটো